যেতিয়া আমি শুনা পাইছিলোঁ, যেতিয়া ইয়াত লেণ্ডমেনে তেওঁলোকে হেৰি অধিগ্ৰহণ কৰিছিলে, তেতিয়াই আমি কৈছিলোঁ যে ইয়াত এই প্ৰকল্পটো পৰিলে আমাৰ বহুতখিনি অসুবিধা হ'ব। ইয়াত বিভিন্ন প্ৰদূষণ হ'ব, পলিউশ্যন হ'ব, চৰাই চিৰিকটি আজি ইয়াত ওচৰতে এখন ফৰেষ্ট আছে। এই ফৰেষ্টৰ বিভিন্ন ধৰণৰ পশু পক্ষী আহে। আমি বহুত ধৰণৰ ইয়াত প্ৰতিবাদ কৰিছিলোঁ আৰু প্ৰতিবাদ কৰোঁতে আমাক বহুতখিনি বাধা দিছিলে প্ৰশাসনে। আজি এই প্ৰশাসনে আমি বহুত অসুবিধাত পৰিছোঁ। বিভিন্ন ধৰণৰ মাখিয়ে বিভিন্ন ধৰণৰ বস্তু খাদ্য বস্তুত পৰিছে আৰু এইবিলাকে আমাক বহুতখিনি বেমাৰ আৰু যিখিনি ব্যাঘাত জন্মাইছে। আৰু আমি দিনত আঁঠুৱাৰ তলত আঁঠুৱাৰ ভিতৰত আমি আহাৰ খাবলগীয়া হয়। এই আহাৰে আমাৰ ভৱিষ্যতে আমি এতিয়া ধৰ বহুতখিনি আমাৰ বয়সো হ'ল ধৰ, এতিয়া নতুন প্ৰজন্ম যিখিনি আহিছিলে সেইখিনি এতিয়া বৰ বিষ খাই থকা আগতে হৈছে। এতিয়া এতিয়া যিবিলাক গ্ৰাহক আহে আমাৰ মই এতিয়া ফল মূল দোকান আছে, এই ফল মূল দোকানত মাখিয়ে তাৰমানে একদম ভৰপূৰ মাখিয়ে পৰি থাকে। এই মাখিখিনি দেখি গ্ৰাহকসকলে কয়, ইমানখিনি মাখি কিয় কাৰণে হৈছে তোমালোকৰ ইয়াত? তোমালোকে বোলে ইয়াত গেলা পচা বস্তু তোমালোকে পেলোৱা, তোমালোকে ইয়াত চাফা নকৰা। আমি কওঁ ইয়াত প্ৰকল্পটো পৰিছে, ইয়াত মিউনিচিপালিটি প্ৰকল্প বহিছে, ইয়াত দম জাবৰ নিষ্কাশন কৰা নাই। কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে, আজিলৈকে কৰা নাই। নকৰাৰ কাৰণে আমাৰ ইয়াত মাখি উপদ্ৰৱ বেছি হৈছে আৰু এই মাখিয়ে আৰু ভৱিষ্যতে নতুন প্ৰজন্মক বহুতখিনি অসুবিধাত হানি কৰে বুলি মই ভাবোঁ। মই স্থানীয় ব্যক্তি হিচাপে এটা কথা অনুভৱ কৰিছোঁ, যিহেতু মোৰ ওচৰতে ঘৰটো যিটো প্ৰজেক্ট আছে আমাৰ লেকাই ঠাকুৰথান চলি আছে মেনেজমেণ্ট যিটো প্ৰজেক্ট আছে, তাৰ ওচৰতে ঘৰটো আছে মোৰ। তো মই আজি এই স্কিমটো হোৱা প্ৰায় আজি 3 বছৰমান হৈছে। এই 3 বছৰতে যিটো দুৰ্গন্ধ মাখিময় পৰিৱেশত আমি জীয়াই আছোঁ ন, সেইটো সচেতন ব্যক্তি হিচাপে মই দুখ প্ৰকাশ কৰিছোঁ। আৰু ইতিমধ্যে এইটো জিলা প্ৰশাসনে কেনেধৰণৰ কি ব্যৱস্থা লৈছে আমি জনাত এইটো শুনি পাইছোঁ যে ডাঙৰ এটা কোম্পানী দিছে, মুম্বাই কোম্পানী দিছে। মুম্বাই কোম্পানীটোৱে কি ধৰণে পৰিষ্কাৰ কৰিছে, কি ধৰণে চলাইছে, আমি এইটো অৱগতো নাই হোৱা। আৰু ৰাইজৰ লগত কোনো আলোচনা নকৰে। আৰু বৃহত্তৰ আমাৰ জকাই হওক, ঠাকুৰথান হওক, লেকাই গোটেই অঞ্চলৰ বৃহৎ ৰাইজৰ স্বাৰ্থত যেতিয়া আঁচনিটো লোৱা হৈছিলে, চৰকাৰে ৰূপায়ণ কৰিছিলে, কি ধৰণে আমাক মানে কৈছিলে কথাখিনি, এই আঁচনিটোৰ যোগেদি সাৰ উৎপাদন হ'ব, ইয়াৰ পৰা বিভিন্ন ধৰণৰ ৰাইজৰ সুবিধাৰ অৰ্থে কিছুমান লোকেল ল'ৰা ছোৱালীক কি সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব, এইবিলাকতো নাই, চব ঢেকুৰ বানা হৈ গ'ল। তাৰ লগে লগে কি হৈছে, এতিয়া বাৰিষা বতৰত কি হয়, একদম গোটেই অঞ্চলৰ মাখি। মোৰ ওচৰতে স্থানীয় এখন বজাৰ এখন আছে আমাৰ তাততো কি হৈছে, তাত মানে আপোনাৰ মাছ ল'ব নোৱাৰি, মাংস বেচিব নোৱাৰি, গোটেই মাখিয়ে মানে মাখি একদম এটা যিটো অৱস্থা দেখিলে মানে কোলা এটা চামনি হৈ মাখি। তাৰ লগে লগে আজি যিহেতু আজি দুদিনমান আগৰ পৰা মই নিজেই ওচৰত আছোঁ, যে ইমানেই গোন্ধ, এই গোটেই অঞ্চলটো এইটো অক্সিজেনৰ পৰিৱেশটো নাই, গোটেই সুস্থ এটা বাতাবৰণ নাই, গতিকে এনেকুৱা পৰিৱেশত আমি জীয়াই আছোঁ। গতিকে মই জিলা প্ৰশাসনক এটা অনুৰোধ কৰিছোঁ, যাতে যিটো কোম্পানী লৈছে সেই কোম্পানীটো যাতে ভালকৈ পৰিষ্কাৰ কৰিব, জোৰ দিব লাগে, চৰকাৰে জোৰ দিব লাগে, এইখিনি কথা আৰু।